পৰীক্ষা দি আহিলে সকলোৱে সো খবৰ কেনেকুৱা সো কি ভাবি আছিল আৰু কি হৈ গল কি পৰীক্ষা দিম বুলি ভাবিছিলে কি প্ৰশ্ন আহিব বুলি ভাবিছিলে হয়নে সো কেইটামান চাওঁচোন আমি 40টা মান প্ৰশ্ন চাওঁচোন 40টা নহব পাৰে কিন্তু এটা কেইটামান চাম আৰু ৰাতিলৈকে আজি সম্পূৰ্ণ 150টা কোৱেশ্চন মই ডিসকাশন কৰি দিম ঠিক আছে 150টা আনসাৰ কি হ'ব মই ডিসকাশন কৰি দিম জাস্ট আমি এতিয়া কেইটামান কোৱেশ্চন চাই লওঁচোন যিকিটা মোলৈ আহিছে মানে পৰীক্ষাৰ্থী সকলৰ পৰা সো সেইকিটা এবাৰ চাই লওঁ ঠিক আছে সো মোলৈ কেইটামান পঠাইছে এগৰাকীয়ে টাইপ কৰি পেলাই তো সেইকিটা একবাৰ চাই লওঁচোন আমি কেনেকুৱা আহিছে প্ৰশ্ন ঠিক আছে সো ইয়াত আহা প্ৰশ্নবিলাক হৈ গ'ল আপোনাৰ কৈছে যে প্ৰথম প্ৰশ্নটো দিছে তেওঁৰ ফালৰ পৰা যদি আপোনালোকে কিবা ভুল দেখা পায় মোক ক'ব হা ফাৰ্স্ট কোৱেশ্চন আছে যে নীতি আয়োগৰ অধ্যক্ষ কোন একদম ইজি কোৱেশ্চন হয়নে একদম ইজি কোৱেশ্চন যে নীতি আয়োগৰ অধ্যক্ষ আমি সকলোৱে পাইছো আৰু কি লিখিলো আমি লিখিছো প্ৰাইম মিনিষ্টাৰ লিখিছো হয়নে সো সকলো শুদ্ধ হৈছে ঠিক আছে তাৰপৰা যে এন্টনিমছ অফ ফ্ৰেণ্ড ওকে এন্টনিমছ অফ ফ্ৰেণ্ড আৰু এন্টনিম মানে কি আছিল বিপৰীত শব্দ সো এন্টনিমৰ বিপৰীত শব্দ আমি কি লিখিলো সকলোৱে FOE ফ লিখিছো যদি শুদ্ধ হৈছে আমাৰ ঠিক আছে তাৰপৰা কৈছে যে ভাৰতৰ একেবাৰে পশ্চিমত থকা ৰাজ্য কোনখন কোনটো বুলি দিছে তেওঁ মই চেক কৰা নাই আৰু যি দিছে হেয়াকে মই লৈছো ভাৰতৰ একেবাৰে পশ্চিমত থকা ৰাজ্যখনৰ নাম কি লিখিলো আমি গুজৰাট লিখিছো হয়নে সকলোৱে গুজৰাট লিখিছো ওকে সো গুজৰাট যিসকল লিখিছো সেইসকল আমাৰ শুদ্ধ হৈছে আনসাৰ ঠিক আছে নেক্সট আছে যে শংকৰদেৱৰ আইতাকৰ নাম কি শংকৰদেৱৰ আইতাকৰ নাম আমি সকলোৱে খেৰখুটি দিছো হয়নে খেৰখুটি যদি দিছো শুদ্ধ হৈছে ঠিক আছে নেক্সট কোৱেশ্চন কি আছে যে 1 জানুৱাৰী 2024 লৈকে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন 1 জানুৱাৰী 2024 লৈকে ভাৰতৰ উপৰাষ্ট্ৰপতি হৈ গ'ল আমাৰ কোন ধানকাৰ হয়নে সো যিসকলে ধানকাৰ টিক দিছে তেওঁলোক কি হৈছে শুদ্ধ হৈছে ঠিক আছে কালেক্টিভ নাউন অফ ডগছ ঠিক আছে পাৰ্ক যিসকলে দিছে সেইসকল শুদ্ধ হৈছে ঠিক আছে এই কালেক্টিভ নাউন অফ ডগৰ কি হ'ব তোমাৰ পেক পাৰ্ক কৈ পালো নেকি মই পেক ঠিক আছে সো পেকটো কি হ'ব শুদ্ধ আনসাৰ হ'ব ৰাইট আৰু আছে এন্টনিম অফ লেমেন্ট লেমেন্ট মানে দুখ লেমেন্ট মানে কি হয় দুখ ওকে সো দুখৰ তাত চাগে অপচনত যদি সৰো আছিলে কি হ'ব সৰো হ'ব যদি আপোনাৰ সেড আছিলে তেতিয়া কি হ'ব আনসাৰ সেড হ'ব ঠিক আছে যদি সৰো আছিলে সৰো হ'ব আৰু যদি সেড আছে সেড আনসাৰ কাৰেক্ট হৈছে ঠিক আছে তো তলক কোনটো এডভার্ব লিখিলে তেওঁ ঠিকে কিন্তু কোৱেশ্চনটো নিদিলে সো আমি এটো কৰিব নোৱাৰিম এতিয়া পাছত মই ডিসকাশন কৰি আছো ঠিক আছে তাৰপিছত যে তলক কোনটো নাউন কিন্তু কোৱেশ্চনটো নিদিলে তলক কোনটো প্ৰিপজিশন চাগে আনসাৰটো আন্ডাৰ হ'ব ঠিক আছে সো তেওঁ দি দিছে মানে আনসাৰটো ওকে মই পাছত মই দি আছো ঠিক আছে ওকে তাৰপৰা এটো কোৱেশ্চনটো মই বুজিয়া নাপালো হিমালয়ান শৃংগ কোনটো নহয় আহিছিল ভাষা চোৱা একো বুজি নাপালো তোমাৰ পাছত আকৌ এবাৰ বনাই দিয়া ঠিক আছে তাৰপৰা আহিছে যে ৰোমান নাম্বাৰ XCI ৰোমান নাম্বাৰ কিমান সো আমি সকলো জানো যে ডাঙৰটোতকৈ সৰু যদি পাছফালে কি হয় মাইনাস হয় ঠিক আছে C মানে হৈ গ'ল আপোনাৰ 100 C মানে হৈ গ'ল 100 আৰু X মানে হৈ গ'ল 10 আৰু I মানে হৈ গ'ল 1 ঠিক আছে সো সৰু নাম্বাৰ যদি ডাঙৰ নাম্বাৰ আগত বহে প্লাস হয় আৰু সৰু নাম্বাৰ ডাঙৰ নাম্বাৰ পাছত বহিলে মাইনাস হয় ঠিক আছে সো এটো আনসাৰ কি হ'ব XCI কি হ'ব আপোনাৰ এটো 100 minus 10 plus 1 হয় না সো কি হ'ব এটো আনসাৰ 91 is the correct answer হ'ব যদি 91 অপচন আছিলে সো তেতিয়া কি হ'ব 91 ইজ আপোনাৰ কাৰেক্ট আনসাৰ হৈছে পুৰণি বেদ কোনখন তাৰ মানে বেদৰ চাগে অপচন আহিছিলে ৰাইট সো বেদৰ যদি অপচন আহিছিলে মই আউটা কথা কৈলো আজি শিৱসাগৰ গৈছিলো তাতে কেইজনমান ফ্ৰেন্ড পালো ফ্ৰেন্ড মানে আমাৰ মানে এডিয়াৰ এক্সাম দিছে তেওঁলোক মাইন্ড ব্লোইং মানুহ কেইজনমান লগ পালো তাৰ এজনৰ টাইটেল আছিলে ফুকন কিন্তু বাকি কেইজনৰ মই দুৰ্ভাগ্যবশত গম পোৱা নাই কিন্তু ফোন নম্বৰ আছে এটা যোগাযোগ হম তেওঁলোকৰ ঠিক আছে সো তেনেকুৱা মানুহ কেতিয়াবা লগত মানে লগ পাই যাও খুব ভাল লাগিলে লগ পাই ঠিক আছে সো এটো কি হ'ব এতিয়া পুৰণি বেদ যদি আহিছিল আপোনাৰ কি হ'ব আনসাৰ ঋগবেদ ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে সো ঋগবেদ কি হ'ব আমাৰ আটাইতকৈ পুৰণা বেদ হ'ব ওকে সো the president of USA since 1 January 2024 টো বাইডেন হ'ব কি হ'ব আনসাৰ বাইডেন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তাৰপৰা কৈছে যে অসম চৰকাৰৰ মিছন বসুন্ধৰা কিহৰ লগত জড়িত অসম চৰকাৰৰ মিছন বসুন্ধৰা কিহৰ লগত জড়িত হ'ব তো ল্যান্ড ৰেকৰ্ড ঠিক আছে ল্যান্ডৰ লগত জড়িত তাত যদি অপচন যদি ল্যান্ড ৰেকৰ্ড বুলি যদি আছিলে অপচন ঠিক আছে ল্যান্ড ৰেকৰ্ড বুলি যদি অপচন আছিলে সো এটো কি হ'ব আপোনাৰ শুদ্ধ আনসাৰ হ'ব ঠিক আছে সো আৰু নাই নেকি এট কোৱেশ্চনছ তেকল হয়তো 20টা কোৱেশ্চন দিলে মোক ঠিক আছে সো 20টা কোৱেশ্চন আমি বহুত স্কিপ কৰিলো সো কি কৰিছো মই নেক্সট ক্লাছত মানে আৰু অলপ সময় পাছতে মই সম্পূৰ্ণ 150টা প্ৰশ্ন ঠিক আছে আৰু আছে আৰু কেইটামান ঠিক আছে সো অংককিটা পাছত কৰিম আমি ঠিক আছে সো সন্ধিয়া যেটো ক্লাছ হ'ব তাত অংককিটা কৰিম ৰাইট সো এতিয়া অংককিটা মই নুছো এতিয়া মাত্ৰ জিকে কিটা অকমান কৈ লৈছো ওকে সো আছে যে এটা কোৱেশ্চন যে এই অংকটো বাদ দি পেলাই চাব if the child vaccination ঠিক আছে মানে child equal to মানে vaccination আহিছে চাগে ওকে child equal to মানে কি আহিছে vaccination আহিছে ওকে যদি child equal to vaccination আহিছে তেতিয়া তলৰ কি হ'ব plant ঠিক আছে সো plant equal to কি pesticide যদি আছিল অপচন এটোতে কি হৈছে কাৰেক্ট অপচন বুলি দিছে ঠিক আছে
pesticide is the correct answer for this question. Plant pesticide. Okay. তারপর যদি আহিছে পাওয়ার হাউস অফ সেল আমি সকলোৱে আগতে পঢ়িলো হয় না মাইটকন্ড্ৰিয়া ঠিক আছে মাইটকন্ড্ৰিয়া কি হয় পাওয়ার হাউস অফ সেল দিছে যদি শুদ্ধ হৈছে ওকে তো তারপর জালিয়াৱালা বাগ হত্যাকাণ্ড কোন জায়গাত হ'ব আনসার কি পাঞ্জাব ওকে পাঞ্জাবতে আছে অমৃতসৰ হয় না সো এটো আনসার কি হ'ব পাঞ্জাবৰ অমৃতসৰ হ'ব নেক্সট কোৱেশ্চন আহোমৰ শেষৰ ৰাজধানী কি আছিল আহোমৰ শেষৰ ৰাজধানী কি আছিল আহোমৰ শেষৰ ৰাজধানী আছিল যোৰহাট এটো সকলোৱে পাইছো হয়নে আহোমৰ শেষৰ ৰাজধানী যোৰহাটটো আমি সকলোৱে পাইছো নেক্সট কি দিছে ৰোমাঞ্চকৰ অপৰাধমূলক উপন্যাসৰ ৰচক ৰঞ্জু হাজৰিকা প্ৰকৃত নাম যদি কুমুদ চন্দ্ৰ হাজৰিকা আছিল তেতিয়া হেতু হ'ব আপোনাৰ শুদ্ধ আনসাৰ কুমুদ চন্দ্ৰ হাজৰিকা যদি আছিল হেতু হ'ব আপোনাৰ শুদ্ধ আনসাৰ ঠিক আছে নেশনাল ওয়ার মেমোরিয়াল টু কোট আছে মই কমেন্ট কৰি দিছো নেশনাল ওয়ার মেমোরিয়াল টু কোট আছে মই কমেন্টত কৰি দিয়ক যে নেশনাল ওয়ার মেমোরিয়াল টু কোট আছে ঠিক আছে কিন্তু মই গুটেখিনি লগাই পেলাই এটা মই একদম জবৰদস্ত ক্লাস দি দিম আৰু অলপ পাছতে টুকলাই সকলো জানো যোৰহাটত আছে টুকলাই যোৰহাটত আছে আমি লিখিছো মানে কাঞ্চীপুৰম হাৰি কোট প্ৰডিউস কৰে তামিলনাডু সকলো দিছে নাই তামিলনাডু যদি দিছে সকলো শুদ্ধ হৈছে সব কাঞ্চীপুৰম হাৰি যদি তামিলনাডু দিছে সকলো শুদ্ধ হৈছে ইয়েছে দজে থংসি কিতাপ দজে থংসি নহয় নেকি মোক আৰু এজনে মেসেজ কৰিলে যে থংসি নহয় তো দজে থংসি নাছিলে এটো অপচন আপোনাৰ ৰংবং তেৰেং আছে হয়তো হয়নে সো এটো আনসাৰ কি হ'ব ৰং মিলি হাঁহি ওকে শংকুৰাজ কোঁৱৰৰ অলকানন্দা গানটোৰ লেখক কোন সো তেওঁ আমি সকলো জানো যে গানটোৰ লেখক কোন হ'ব আপোনাৰ এই যে লৰ্ড যে কি নাম আছিল সান্নিধ্য ভূঞা হয়নে তেওঁ দেউতাকে হয়তো গানসমূহ লিখে বুলি কোৱা হয় সান্নিধ্য ভূঞা মই জনাত সো কি হ'ব আনসাৰটো সান্নিধ্য ভূঞা লিখিছে কি গানটো এই অলকানন্দা গানটো ঠিক আছে কোন দেশৰ ফ্লেগত ৰেড কালাৰ আৰু এটো কি আছে হোৱাইট ক্ৰছ এটো কি হ'ব সুইজাৰল্যান্ড হ'ব এটো আনসাৰ ঠিক আছে শান্ত হিষ্ট পুষ্ট মহাদুষ্ট গ্ৰন্থখন লেখক কোন হ'ব ভবেন্দ্ৰনাথ তেওঁ এটো কি লিখিছে এই লিখিছে কি লিখিছে শান্ত হিষ্ট পুষ্ট মহাদুষ্ট লেখক কোন হয় ভবেন্দ্ৰনাথ শইকীয়া ঠিক আছে সৰো অপোজিট কি লিখিছে সৰো অপোজিট মোক তেওঁ ফোনত কৈছিলে যে আমাৰ হেপি আছিল আৰু জয় আছিল হেপি আছিল আৰু বুলে জয় আছিল সো আনসাৰ কি হ'ব জয়টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে জয়টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন দিছে তেওঁ যে এক্টৰজনক দেখাই দি ৰিতাই কলে তেওঁ মোৰ শাহুমাৰ একমাত্ৰ পুত্ৰ সন্তানৰ ভাগিনীয়েক ৰিতা আৰু এক্টৰ মাকৰ মাজৰ সম্পৰ্ক কি সো এটো কোৱেশ্চনৰ পৰা চাইছো কি কৈছে যে এক্টৰজনক দেখুৱালে ধৰিলো এজন এক্টৰ দেখুৱালে কোনে দেখুৱালে সো সামন এখিত আছে এই সামনে কাক দেখালে এজন এক্টৰক দেখুৱালে এজন এক্টৰ হয় ঠিক আছে এই এক্টৰজন দেখুৱাই কি ক'লে যে তেওঁ মোৰ শাহুমাৰ তাৰ মানে এটা আগৰ জেনাৰেশন তেওঁ মোৰ শাহুমাৰ কি হয় ফিমেল হয় তেওঁ মোৰ শাহুমাৰ একমাত্ৰ পুত্ৰ সন্তানৰ তাৰ মানে পুত্ৰটো আৰু ওপৰত থাকিব লাগিব ঠিক আছে সো পুত্ৰ থাকিব ঠিক আছে তেওঁ মোৰ একমাত্ৰ পুত্ৰ সন্তানৰ কি কৈছে ভাগিনীয়েক ঠিক আছে কৈছে যে এই মানুহগৰাকী এইগৰাকী ফিমেল হয় এই ফিমেল গৰাকীয়ে এই মানুহজনক দেখুৱাই পেলাই ক'লে যে তেওঁ কোন হয় মোৰ শাহুমাৰ একমাত্ৰ পুত্ৰৰ ভাগিনীয়েক ঠিক আছে তেতিয়া কৈছে যে এই মানুহগৰাকীৰ লগত এই মানুহগৰাকীৰ সম্পৰ্ক কি ঠিক আছে সো তেওঁ একমাত্ৰ পুত্ৰ মানে বেলেগ লৰা নাই ঠিক আছে তেওঁ শাহুমা বুলি কোৱা গ'লে তেওঁ বুৱাৰী হৈ গ'ল ঠিক আছে সো এইজনৰ আৰু এইজনৰ মাজৰ সম্পৰ্ক কি হ'ব সিস্টাৰ ইন ল হৈ যাব কি হ'ব বুৱাৰী হৈ যাব ঠিক আছে সিস্টাৰ ইন ল যদি আনসাৰ আছে বুৱাৰী যদি আনসাৰ আছে এটো কি হ'ব আপোনাৰ শুদ্ধ আনসাৰ হৈ যাব ঠিক আছে সো গুটেইখিনি মই লৈ পেলাই আৰু অলপ পাছতে মই আহি আছো আমাৰ কাম চলাই আছে টাইপিং কৰি আছে ঠিক আছে সো আশা কৰো ভাল সকলোৱে ভাল হ'ল কোনে কিমান কৰিলে এবাৰ কমেন্টত জনাবলৈ আমাৰ ষ্টুডেন্ট হিচাপে নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ